খবৰলৈ উৎকট গৰমত সৰ্বশান্ত হৈ পৰিছে বৰ্তমান ৰাজ্যবাসী গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই মধ্যে জাৰি কৰা হৈছে সতৰ্কবাণী ২৭ মে পৰ্যন্ত ৰাজ্যত ধুমুহা বৰষুণৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু অসমৰ লগতে উত্তৰ পূবতো প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এই বিষয়ে সন্দৰ্ভত জনাই যাম বিশেষ উৎকট গৰমত সৰ্বশান্ত বৰ্তমান ৰাজ্যবাসী গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি সতৰ্কবাণী ২৭ মে পৰ্যন্ত ৰাজ্যত ধুমুহা বৰষুণৰ আশংকা অসমৰ লগতে উত্তৰ পূবতো প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা ঘূৰ্ণী বতাহ ৰেমালৰ প্ৰভাৱ পৰিব সমগ্ৰ উত্তৰ পূবত ৰাজ্যৰ কেইবাখনো জিলালৈ ইতিমধ্যে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট কোকৰাঝাৰ বঙাইগাঁও বৰপেটা কামৰূপত জাৰি কৰা হৈছে এলাৰ্ট আনহাতে এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ মহানগৰ নলবাৰী দৰং পূব কাৰ্বি আংলং আৰু ডিমা হাছাওত ইয়াৰ উপৰিও হোজাই পশ্চিম কাৰ্বি আংলং কাছাৰ কৰিমগঞ্জতো জাৰি কৰা হৈছে এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই বিশেষ নিৰ্দেশনা আৰু আমি যেহেতু জনাইছো বিগত কিছুদিনৰ পৰা ৰাজ্যত উৎকট গৰমে সৰ্বশান্ত কৰিছে সমগ্ৰ ৰাজ্যবাসী আৰু ইতিমধ্যে অকল ৰাজ্য বুলি নহয় দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে সূৰ্য দেৱতাৰ প্ৰকোপ বৰ্তমান সময়ত দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ মাজতে গৰমৰ পৰা কিছু পৰিত্ৰাণ দিবলৈ বা কিছু গৰমৰ পৰা কিছু সকাহ প্ৰদান কৰিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা শেহতীয়াকৈ কিছু সতৰ্কবাণী জাৰি কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু আগন্তুক ২৭ মে পৰ্যন্ত ৰাজ্যত ধুমুহা বৰষুণৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ২৭ মে পৰ্যন্ত ৰাজ্যত ধুমুহা বৰষুণ অহাৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু অসমৰ লগতে উত্তৰ পূবতো প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা ইতিমধ্যে জাৰি কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে অকল অসমে নহয় উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ৰাজ্য আছে সেই ৰাজ্যসমূহতো ইতিমধ্যে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি ইতিমধ্যে আশংকা ব্যক্ত কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কাৰণ বংগোপসাগৰ উৎপত্তি হৈছে ৰেমাল নামৰ এবিধ ঘূৰ্ণী বতাহ আৰু ঘূৰ্ণী বতাহ ৰেমালৰ প্ৰভাৱ পৰিব এতিয়া সমগ্ৰ উত্তৰ পূবতে কিয়নো যিহেতু এখন বংগোপসাগৰ উৎপত্তি হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু সেই ৰেমালৰ প্ৰভাৱ পৰিব সমগ্ৰ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে যাৰ পৰিপ্ৰেক্ষিতত ২৭ মে পৰ্যন্ত ৰাজ্যত ধুমুহা বৰষুণৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট অৰ্থাৎ ৰেমালৰ প্ৰভাৱ যিহেতু উত্তৰ পূৰ্বাঞ্চলত পৰিব আৰু ইয়াৰ লগতে অসমতো ই বিশেষভাৱে প্ৰভাৱ পেলাব বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যৰ কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু কোকৰাঝাৰ বঙাইগাঁও বৰপেটা কামৰূপত ইতিমধ্যে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট ইয়াৰ উপৰিও কামৰূপ মহানগৰ নলবাৰী দৰং পূব কাৰ্বি আংলং আৰু ডিমা হাছাও হোজাই পশ্চিম কাৰ্বি আংলং কাছাৰ কৰিমগঞ্জতো ইতিমধ্যে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু ইয়াৰ উপৰিও আৰু বিভিন্ন আৰু কেইখনমান জিলালৈ ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিহেতু বিগত কিছুদিনৰ পৰা গৰমৰ প্ৰকোপ বৰ্তমান ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু পাৰাস্তম্ভই গুৱাহাটী পাৰাস্তম্ভই ইতিমধ্যে ৩৫ৰ দেউলা পাৰ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৩৯ ডিগ্ৰী পৰ্যন্ত পাৰাস্তম্ভ অতিক্ৰম হোৱা দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সৰ্বশান্ত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী অকল ৰাজ্য বুলি নহয় দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে গৰমে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে দিল্লীতো ইতিমধ্যে গৰমৰ প্ৰকোপ সহ্য কৰিব পৰা নাই দিল্লীবাসীয়ে ইয়াৰ পিছতে এতিয়া গৰমৰ মাজতে ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিসকল বাসিন্দা আছে তেওঁলোকৰ বাবে এই সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু আগন্তুক ২৭ মে পৰ্যন্ত ৰাজ্যত ধুমুহা বৰষুণৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু অসমৰ লগতে উত্তৰ পূবতো প্ৰচণ্ড ধুমুহা বৰষুণৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ অসমৰ উপৰিও উত্তৰ পূবতো ইতিমধ্যে ধুমুহা বৰষুণৰ লগতে শিলাবৃষ্টি হোৱাৰো ইতিমধ্যে আশংকা ব্যক্ত কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও যিহেতু পশ্চিমবংগতো বৰ্তমান সময়ত বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে বজ্ৰপাত পৰি ইতিমধ্যে কেইবাজনো লোকে মৃত্যু সাৱটিব লগা হৈছে ইয়াৰ উপৰিও শেহতীয়াকৈ ৰাজ্যৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ ইতিমধ্যে সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু আগন্তুক ২৭ মে পৰ্যন্ত ৰাজ্যত ধুমুহা বৰষুণৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ কেইখনমান জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে কোকৰাঝাৰ বঙাইগাঁও বৰপেটা কামৰূপ মহানগৰ নলবাৰী দৰং পূব কাৰ্বি আংলং ডিমা হাছাও হোজাই পশ্চিম কাৰ্বি আংলং কাছাৰ কৰিমগঞ্জত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও আৰু কেইখনমান জিলালৈ ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ২৭ মে পৰ্যন্ত ৰাজ্যত ধুমুহা বৰষুণৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা বৰ্তমান সময়ত দেখিব পোৱা গৈছে